কিবা এনেকুৱা এটা যোগাভ্যাস আছেনে যি একেলগে আপোনাৰ লিভাৰ, হজম শক্তি আৰু মানসিক শক্তি বৃদ্ধি কৰাত সহায় কৰে? হয়, আছে। ইয়াক কোৱা হয় মহামুদ্ৰা। আজি মই আপোনালোকক অসমৰ গৌৰৱ উমাচল যোগাশ্ৰম আৰু বিশ্বখ্যাত বিহাৰ স্কুল অফ য়োগাৰ এই দুয়োটা অনুষ্ঠানৰে গৱেষণা মিলাই এই মহামুদ্ৰা কেনেদৰে কৰা হয়, ইয়াৰ কি উপকাৰিতা, এই গোটেই ডিটেইলছ আপোনাক কম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আধৰুৱা জ্ঞান বিপদজনক হ'ব পাৰে। প্ৰথমতে চাওক, স্বামী শিৱানন্দ সৰস্বতীৰ যোগ বলে ৰোগ আৰোগ্য কিতাপখনত উল্লেখ কৰিছে যে ই কেনেদৰে দুৰাৰোগ্য ৰোগ ঠিক কৰাত সহায় কৰে এই মুদ্ৰাটোৰ জৰিয়তে। আনহাতে বিহাৰ স্কুল অফ য়োগাৰ আসন মুদ্ৰা ব্ৰহ্ম প্ৰাণায়াম এই কিতাপখনত আমাৰ শৰীৰৰ বৈজ্ঞানিক দিশটোৰ কথা উল্লেখ কৰিছে যে আমাৰ এণ্ডোক্ৰাইন গ্লেণ্ডে কেনেদৰে সক্ৰিয় হয় এই মুদ্ৰাটো অভ্যাস কৰাৰ ফলত। এই মুদ্ৰা অভ্যাস কৰাৰ ফলত ইয়াৰ উপকাৰিতাসমূহ হ'ল এনেকুৱা ধৰণৰ: লিভাৰ আৰু হজম, লিভাৰৰ সমস্যা আৰু পুৰণি কোষ্ঠবদ্ধতা দূৰ কৰাত সহায় কৰে। মহিলাৰ গৰ্ভশায়ত বিসংগতি থাকিলে ই উপকাৰী। মানসিক একাগ্ৰতা, ই মনটোক গভীৰ ধ্যানৰ বাবে সাজু কৰে আৰু আলস্য ভাৱ দূৰ কৰে। শাস্ত্ৰমতে ই টিবি বা কুষ্ঠৰোগৰ দৰে অতি কঠিন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰক শক্তি প্ৰদান কৰে। কিন্তু এই মুদ্ৰাটো কৰাৰ কেইটামান সাৱধানতা আছে। যিসকলে উচ্চ ৰক্তচাপত ভুগি আছে তেওঁলোকে এই মুদ্ৰাটো কৰাৰ পৰা বিৰত থাকিব লাগে বা এজন অতি তত্ত্বাৱধানকৰ বা গাইডেন্সৰ আণ্ডাৰত থাকি কৰিব লাগে। যিসকল গৰ্ভৱতী মহিলা বা ঋতুস্ৰাৱৰ সময়ত এই মুদ্ৰাটো কৰাৰ পৰা একেবাৰে বিৰত থাকিব লাগে। এতিয়া আহিছোঁ এই মুদ্ৰাটো কেনেদৰে অভ্যাস কৰে জানো আহক। মহামুদ্ৰা অভ্যাস কৰিবৰ কাৰণে প্ৰথমতে আপুনি তলত এনেদৰে বহি ল'ব লাগিব। তাৰপিছত দুয়োখন ভৰি সন্মুখত খুলি ল'ব, হাত পিছফালে থাকিব। এতিয়া প্ৰথমতে সোঁ ভৰিখন আপুনি ভাঁজ কৰিব আৰু গেৰুহা যোনি মণ্ডলত লগাব। ইয়াতে লক্ষ্য ৰাখিব যাতে আপোনাৰ ছেক্স নাৰ্ভত আপোনাৰ গেৰুহাটো স্পৰ্শ হৈ থাকে। তাৰপিছত আপুনি হাতেৰে লাহে লাহে বুঢ়া আঙুলি ধৰিব। কিছুমানৰ হয়তো এনেদৰে ধৰিব নোৱাৰিব পাৰে, দুয়োখন হাতে বুঢ়া আঙুলি ধৰিব লাগে। যদি এনেদৰে আপুনি ধৰিব নোৱাৰে, প্ৰথম অৱস্থাত আপুনি যিমানখিনি আহে, হাত যিমানখিনি যায়, তাৰপিছত এনেকৈ ভৰিত ধৰিব আৰু এনেদৰে অভ্যাস কৰিলে লাহে লাহে গৈ আপুনি ইয়াতে ধৰিব পাৰিব। তাৰপিছত ইয়াতে ধৰাৰ পিছত ধুতুৰি লাগি থাকিব কণ্ঠকোপত। কিন্তু স্পণ্ডাইলাইটিছ থাকিলে ধুতুৰি কণ্ঠকোপত লগাব নালাগে, কিন্তু ফাইনেল যেতিয়া আপুনি কৰিব লাগিব ধুতুৰি কণ্ঠকোপত লগাব লাগিব। ধুতুৰি কণ্ঠকোপত লগালে এতিয়া উশাহ লৈ কিনে ছেক্স নাৰ্ভ অৰ্থাৎ কুহু নাড়ী আপুনি এট্ৰেক্ট কৰিব লাগে, ওপৰফালে টানিব লাগে। 5 পৰা 10 ছেকেণ্ড ধৰি ৰাখিব, আকৌ ঢিলা কৰি দিব। আকৌ উশাহ ল'ব, কুহু নাড়ী আপুনি 5 পৰা 10 ছেকেণ্ড ধৰি থাকিব, আকৌ ঢিলা কৰি দিব। উশাহ লৈ কুহু নাড়ী আকৰ্ষণ কৰাটো, ধৰি থকা এৰি দিয়াটো এবাৰ বুজাই এনেদৰে 10 পৰা 15 বাৰ এই মুদ্ৰাটো কৰিব লাগে এখন ভৰিত। তাৰপিছত আকৌ আপুনি ভৰি সলনি কৰিব। এবাৰ এখন ভৰি দিব, সোঁ ভৰি খুলি দিব, বাওঁ ভৰি ভাঁজ কৰিব। আকৌ চেম আগৰ নিচিনাকৈ ইয়াতে ধৰিব, ধুতুৰি কণ্ঠকোপত লগাব, উশাহ লৈ ছেক্স নাৰ্ভ এট্ৰেক্ট কৰিব অৰ্থাৎ ওপৰফালে টানিব। যেনেদৰে আপুনি পেচাব বন্ধ কৰিলে যেনেদৰে ওপৰফালে টানে তেনেকৈ টানিব, বন্ধ ৰাখিব, উশাহ এৰি ঢিলা কৰি দিব। আকৌ উশাহ ল'ব, টানিব, বন্ধ ৰাখিব, উশাহ এৰি ঢিলা কৰি দিব। ঠিক অপজিট ছাইডতো তেনেদৰে 10 পৰা 15 বাৰ। এটা ছাইডত যিমান বাৰ কৰে আনটো ছাইডতো সিমান বাৰে কৰিব। এই পদ্ধতিটো যোগ বলে ৰোগ আৰোগ্যৰ মহামুদ্ৰা উল্লেখ আছে আৰু বিহাৰ স্কুল অফ য়োগাৰ যিটো টেকনিক হয় সেইটো অকণমান ইয়াৰ পৰা অকণমান পৃথক হয়, বাকী প্ৰচেছটো একে হয়, তাৰপিছত অকণমান বেলেগ হয়। চ' এনেদৰেও আপুনি অভ্যাস কৰি ইয়াৰ যি উপকাৰিতা সেই উপকাৰিতা আপুনি ল'ব পাৰে। যোগ কেৱল ব্যায়াম নহয়, ই এক জীৱন পদ্ধতি। আমি য়োগা মিৰাকল পৰিয়ালত এনেধৰণৰ অতি পুৰণি আৰু প্ৰাচীন যোগ বিজ্ঞানসমূহ বৈজ্ঞানিক পদ্ধতিৰে আমি সদায় নিয়মীয়াভাৱে চৰ্চা কৰোঁ। আপুনিও যদি আপোনাৰ ৰোগসমূহ যোগাভ্যাসৰ জৰিয়তে
আঁতৰাই এটা নতুন জীৱন পাব বিচাৰিছে তেতিয়াহ'লে আমাৰ য়োগা মিৰাকলৰ পৰিয়ালৰ সৈতে আপুনি যোগ কৰিব পাৰে তাৰ বাবে আপুনি www.yogamiracle.in তাতে গৈ ৰেজিষ্টাৰ কৰক যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছতো ভিডিঅ'ত তেতিয়ালে নমস্কাৰ